শ্ৰদ্ধাৰ ৰাইজ, যোৱা কেইটামান দিনত মই মহিলা উদ্যমিতা অভিযানৰ পুঁজি অসম জুৰি বিতৰণৰ কাৰ্যসূচীত জড়িত আছিলোঁ। ৭৩টা সমষ্টিত ইতিমধ্যে আমি এই পুঁজি বিতৰণ কৰিলোঁ আৰু আমাৰ মন্ত্ৰী বা BTCৰ চি ভাগ্ৰামা মহিলাৰীৰ দ্বাৰা সৰ্বমুঠ আমি সকলোৱে মিলি ৮৫টা সমষ্টিত ইতিমধ্যে এই পুঁজি আমি বিতৰণ কৰিলোঁ। আমাৰ লক্ষ্য এটলিষ্ট মোৰ পৰা যিখিনি বিতৰণ হ'ব ৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি তাক সম্পূৰ্ণ কৰিম। বহুজনে মোক দুটা আঁচনিৰ বাবে প্ৰায়ে প্ৰশ্ন সুধি আছে যে এটি কলি দুটি পাত এই আঁচনিটো কেতিয়া বিতৰণ কৰা হ'ব। দ্বিতীয়তে CM-3 মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি কেতিয়া বিতৰণ কৰিব আৰু আমাৰ লগতে আৰু এটা প্ৰশ্ন মোক সুধি আছে যে গ্ৰেজুৱেট ল'ৰা ছোৱালীসকলক আমি যি এটা মাহেকীয়া স্কলাৰশ্বিপ দিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰম্ভ কৰিছিলোঁ, সেই আঁচনি কেতিয়াৰ পৰা আৰম্ভ হ'ব। ৰিচাৰ্চ স্কলাৰসকলৰ বাবে আমি যি আঁচনি গ্ৰহণ কৰিছিলোঁ সেই আঁচনি কেতিয়াৰ পৰা আৰম্ভ হ'ব। মই এটা এটাকৈ আটাইকেইটা আঁচনিৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। সকলোৱে ভাবিছে যে মই ক'ত আছোঁ, মই মোৰ কাৰ্যালয়ত আছোঁ আৰু সেইকাৰণে মই আপোনালোকক আজি মোৰ কাৰ্যালয়টো মই ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম। আমাৰ এটি কলি দুটি পাত, যাৰ জৰিয়তে অসমৰ চাহ শ্ৰমিকসকলক ২০০ বছৰীয়া সফলভাৱে উদ্যোগটি পৰিচালনা কৰাৰ বাবে আমি অভিনন্দন জনাম। এই কাৰ্যসূচীটো আমি অহা ২৫ জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিম। ডুমডুমাত সিদিনাখন মই থাকিম, অনুষ্ঠানটো মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। তাৰ পিছত মোৰ সতীৰ্থসকলে প্ৰতিখন বাগানলৈ গৈ এই আঁচনিখনৰ চেকসমূহ বিতৰণ কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে ২ লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত ১ লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি ৬ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, ৬ ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। ১০ ফেব্ৰুৱাৰী তাৰিখে আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, যাৰ জৰিয়তে এই বছৰ গ্ৰেজুৱেট পাছ কৰা ষ্টুডেণ্টসকলক আমি সহায় কৰিম, এই আঁচনিখন আমি ১০ ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিম আৰু প্ৰথম মাহৰ প্ৰথম কিস্তিৰ ধন সিদিনাখনে আমি যুৱক বন্ধু যুৱতী বন্ধুসকললৈকে মুকলি কৰিম। জীৱন অনুপ্ৰেৰণা, ৰিচাৰ্চ স্কলাৰসকলক যি আমি এককালীন অনুদান আগবঢ়াম, সেই এককালীন অনুদানো আমি ১১ ফেব্ৰুৱাৰী তাৰিখে আমি আগবঢ়াম। আনহাতে আমাৰ আৰু এটা স্কিম আছে, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী FPC সকলকো আমি এটা উদগনিমূলক অনুদান আগবঢ়োৱাৰ বাবে ঘোষণা কৰিছিলোঁ। এই আঁচনিটো আমি ১৫ ফেব্ৰুৱাৰীৰ আগতে আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বা FPC সকলক আমি নিমন্ত্ৰণ কৰি এই আঁচনিটো আমি সম্পূৰ্ণ কৰিম। অৰ্থাৎ এটা এটাকৈ আমি আমাৰ যিমানবিলাক আমি আঁচনি ঘোষণা কৰিছিলোঁ, এই গোটেইবিলাক আঁচনি আমি
অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম 20 ফেব্ৰুৱাৰী তাৰিখে অসমৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি 8,000 টকা এককালীনভাৱে আগবঢ়াম শ্ৰদ্ধাৰ ৰাইজ আৰু এটা মোক প্ৰশ্ন সুধি থকা হৈছে যে PWDৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ নিযুক্তি কেতিয়া হ'ব সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ নিযুক্তি কেতিয়া পাম কৃষি বিভাগৰ নিযুক্তি আমি এছিষ্টেণ্ট এগ্ৰিকালচাৰ অফিচাৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ আমি নিযুক্তি কেতিয়া পাম চৰকাৰী অধিবক্তাসকলৰ নিযুক্তি কেতিয়া পাম পাব্লিক প্ৰসিকিউটৰ এছিষ্টেণ্ট পাব্লিক প্ৰসিকিউটৰ এডিশ্যনেল পাব্লিক প্ৰসিকিউটৰ মই আপোনালোকক বিনম্ৰতাৰে সৈতে জনাব খোজো যে অসম চৰকাৰৰ সকলো নিযুক্তি অহা 10 ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম শ্ৰদ্ধা ৰাইজ আঁচনি আৰু নিযুক্তিৰ লগে লগে অসমখনক উদ্যোগীকৰণ আৰু অসমক বিনিয়োগৰ পৃষ্ঠভূমি হিচাপে নিৰ্মাণ কৰিবৰ বাবেও আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ এই বছৰ আপোনালোকে শুনি অত্যন্ত আনন্দিত হ'ব যে ভাৰত চৰকাৰে অসমক প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড ইকনমিক ফৰামত ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ লগতে অসমকো প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিছে সাধাৰণতে মহাৰাষ্ট্ৰ কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ ৰাজস্থান আদি ৰাজ্যই এই ৱৰ্ল্ড ইকনমিক ফৰামত দেশক প্ৰতিনিধিত্ব কৰে প্ৰথমবাৰৰ বাবে অসমক ভাৰত চৰকাৰে এই সুযোগ প্ৰদান কৰিছে আৰু মই অহা 19 তাৰিখে ৰাতিপুৱা দেভছলৈ যাম আৰু 4 দিন মই দেভছত থাকিম বিশ্বৰ উদ্যোগপতিসকলৰ আগত ইকনমিষ্টসকলৰ আগত ৱৰ্ল্ড ইকনমিক ফৰামত মই অসমক প্ৰতিনিধিত্ব কৰিম ৱৰ্ল্ড ইকনমিক ফৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে অসমৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ এটা বিশাল সুযোগ প্ৰদান কৰিছে আৰু অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰাৰ সুযোগ মই নিশ্চিতভাৱে গ্ৰহণ কৰিম আৰু প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড ইকনমিক ফৰামত অসম যাব মই আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিম শ্ৰদ্ধাৰ ৰাইজ নিৰ্বাচন যিমানেই ওচৰত আহিছে লাহে লাহে ৰাজনৈতিক বিতৰ্ক বা ৰাজনৈতিক আলাপ আলোচনাও ৰাজ্যখনত নিশ্চিতভাৱে বাঢ়ি যাব কিন্তু ৰাজনীতিৰ এই গোটেই ঘটনাচক্ৰৰ মাজতো আমাৰ বাজেটত আমি যিমানবিলাক আঁচনি ঘোষণা কৰিছিলোঁ প্ৰত্যেকটো আঁচনি অহা 20 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ বাবে মই সংকল্পবদ্ধ কাৰণ আমাৰ ৰাজ্যত বিশেষ কৰি যোৱাবাৰ অসমত 27 ফেব্ৰুৱাৰী তাৰিখে নিৰ্বাচনৰ দিন ঘোষণা হৈছিল স্বাভাৱিকভাৱে 27 তাৰিখে নিৰ্বাচনৰ দিন ঘোষণা হলে তাৰ আগতে আমি আপোনালোকক প্ৰতিশ্ৰুতি দিয়া প্ৰত্যেকটো আঁচনি বাস্তৱত ৰূপায়িত কৰিব লাগিব আমি আমাৰ দায়িত্বসমূহ নিষ্ঠাৰে সৈতে পালন কৰিম ফেব্ৰুৱাৰী মাহত আমাৰ ৰাজ্যবাসীয়ে আৰু কেইবাটাও নতুন নতুন উপহাৰ লাভ কৰিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত বহু প্ৰত্যাশিত কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে আমি উদ্বোধন কৰিম মই অন্তৰত এটা সাহস ৰাখিছোঁ যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত চানমাৰী আৰু
বামুণী মৈদাম নুনমাটি গুৱাহাটী ক্লাবৰ উৰণ সেতুখনো আমি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা চলাই আছো। যোৰহাটৰ এটি ৰোডত আমি নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখনো আমি 20 ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰাৰ বাবে প্ৰচেষ্টা চলাই আছো। ডিফুৰ উৰণীয়া সেতুখনো আমি এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা চলাই আছো। ডিব্ৰুগড়ত আমি নিৰ্মাণ কৰা খনিকৰ ষ্টেডিয়ামৰ ফাৰ্ষ্ট ফেজ আৰু ডিব্ৰুগড়ত আমাৰ অসম বিধানসভাৰ দ্বিতীয় চৌহদ নিৰ্মাণ কৰাৰ যি আমাৰ এক বিশাল আঁচনি আছিলে তাকো অহা 30 তাৰিখে বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অহা 30 জানুৱাৰী তাৰিখে ডিব্ৰুগড়লৈ আহিব আৰু ডিব্ৰুগড়ত আমাৰ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। স্বাভাৱিকভাৱে সেইদিনাখনেই গৃহমন্ত্ৰী ডাঙৰীয়াই খনিকৰ ষ্টেডিয়ামৰ প্ৰথম পৰ্যায়ৰ কামো বা প্ৰথম পৰ্যায়ৰ সমাপ্তিৰ পিছত তাকো উদ্বোধন কৰিব। অসমৰ চাৰিওফালে এই ধৰণে উন্নয়ন এক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা চলাইছিলোঁ আৰু আজি আমি সেই প্ৰচেষ্টাবিলাকত সফল হৈছোঁ। আৰু আপোনালোকে জানি ভাল পাব অগণন আঁচনি এই ফেব্ৰুৱাৰী মাহত অসম মালাৰ নতুন ৰাস্তাবোৰ আৰম্ভ হ'ব। বৰপেটাৰ চাৰ্কিট হাউচ, নলবাৰীৰ DC কোৰ্ট, নলবাৰীৰ ষ্টেডিয়াম, অসমৰ চাৰিওফালে বিভিন্ন আঁচনি আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ, আধাৰশিলা কৰিছিলোঁ, বিকাশৰ উৎসৱ আমি কৰিছিলোঁ, এই গোটেইবিলাক আমি আপোনালোকৰ বাবে মুকলি কৰি দিয়াৰ প্ৰচেষ্টা কৰিম।